নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো ভিডিওটো আৰম্ভণি কৰাৰ আগতে সকলোকে বহুত ধন্যবাদ আপোনালোকে মোৰ ই-বুকখন ইমান ধুনীয়াকৈ আদৰি লৈছে ইমান ধুনীয়া ৰেসপন্সেছ পাইছে আপোনালোকৰ তাৰ কাৰণে থ্যাংক ইউ সো মাচ আৰু আপোনালোকে মোৰ ব্যাকগ্ৰাউণ্ডত হয়তো কিবা নয়েজ শুনিব পাৰে আসলতে ওচৰত কনষ্ট্ৰাকচনৰ কাম চলি আছে গতিকে নয়েজ আহিলে প্লিজ মোক ক্ষমা কৰিব আৰু আজি ভিডিওটোত আলোচনা কৰিম আমি নিউজ পেপাৰৰ পৰা কেনেকৈ নোট মেকিং কৰিম স্পেসিফিক্যালি মই ফোকাস কৰিম আসাম ট্ৰিবিউনৰ ওপৰত আৰু এটো এটা জেনাৰেল ভিডিও হ'বই কোনো ধৰণৰ বহুত বেছি এনালাইসিস কৰা বা বহুত টেকনিক্যাল তেনেকুৱা ভিডিও নহব মই এটা জেনাৰেল আইডিয়া দিম আপোনালোকে কোনটো বস্তু এভয়েড কৰিব পাৰে মানে কোনটো বস্তু আমি নোট মেকিং কৰিব লাগে কৰিব নালাগে এটা জেনাৰেল আইডিয়া দিম যাতে আপোনালোকে নিজে বস্তুটো পঢ়ি গম পাব পাৰে গতিকে ভিডিওটো পলম নকৰি আৰম্ভ কৰো প্ৰথমতে মই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ লও আপোনালোকে নিউজ পেপাৰখন যেতিয়ালৈকে নপঢ়ে তেতিয়ালৈকে আপোনালোকে একো গম নাপাব যে কোনটো পঢ়িব লাগে কোনটো পঢ়িব নালাগে আৰু প্ৰথম অৱস্থা আপুনি ফাৰ্স্ট ডে সেকেন্ড ডে থাৰ্ড ডে আপোনালোকে যদি পঢ়িও থাকে তথাপি একদম প্ৰথম অৱস্থা আপোনালোকৰ সদায় এটা মানে কনফিউজন থাকিব যে আসলতে আমি কি পঢ়িব লাগে ঠিক আছে আৰু যেতিয়ালৈকে আপোনালোকে নিউজ পেপাৰখন নিজে পঢ়াৰ এটা অভ্যাস নকৰে তেতিয়ালৈকে আপোনালোকৰ কনফিউজনে থাকিব গতিকে মই প্ৰথমতে এইটো আপোনালোকক কম যে আপোনালোকে নিউজ পেপাৰ পঢ়ক আৰু যেহেতু আমাৰ অসমৰ এখন এক্সট্ৰা পেপাৰ আছে মেইনছত আছে আৰু প্ৰিলিমছতো আমাৰ বহুতখিনি প্ৰশ্ন আহিব অসমৰ লগত জড়িত গতিকে অসমৰ যিখন নিউজ পেপাৰ আছে সেইখন এটলিষ্ট নিজে পঢ়ক ঠিক আছে কাৰণ নিজে নপঢ়ালৈকে একো গম নাপাব একো আইডিয়া নাপাব ঠিক আছে যদিহে আপোনালোকৰ বহুত কম সময় আছে তেতিয়া মই আপোনালোকে কিবা ইউটিউব এনালিসিস চাই ল'ব পাৰে শৰ্টকাট কৰিব পাৰে কিন্তু যেতিয়ালৈকে আপোনালোকৰ নিজৰ হাতত টাইম আছে প্লিজ তেতিয়ালৈকে আপোনালোকে নিজে নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শিকক গতিকে এই ভিডিওছৰ পৰা মই আপোনালোকক এটা মাত্ৰ আইডিয়া দিব ইচ্ছা কৰিছে আপোনালোকে কেনেকৈ নিজে এনালাইসিস কৰি পঢ়িব পাৰে ঠিক আছে আৰু মোৰ ভিডিওটো আজি কোনো পাৰফেক্ট ভিডিও নহব কাৰণ মই নিজেও প্ৰেক্টিস কৰি আছো আৰু এলিমিনেট কৰিব চেষ্টা কৰিছে কোনটো নিউজ লাগিব আমাক কোনটো নিউজ নালাগে এটা হেকৰাতকৈ ইম্পৰ্টেন্ট যে আমি নিউজ পেপাৰ পঢ়িলো আমি গমো পালো গুৰুত্বপূৰ্ণ নিউজ এইটো হয় বুলি কিন্তু আপোনালোকে গম নাপাব যে প্ৰশ্নটো কেনেকুৱা আহে কেনে ধৰণে প্ৰশ্নবিলাক আহে আসলতে নিউজ পেপাৰৰ পৰা ঠিক আছে গতিকে তাৰ কাৰণে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ চাব লাগিব আৰু যেহেতু এপিএসসি বা নতুনকে পেপাৰ কাটিব গতিকে ইমান বেছি ক'ব নোৱাৰো যে আসলতে তেওঁলোকে কেনেকুৱা পেপাৰ কাটিব সেই কাৰণে আপোনালোকে ইউপিএসসিৰ সহায় ল'ব লাগিব ইউপিএসসি আগৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰছ বিলাক চাব কেনেকুৱা পেপাৰ আহিছে কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড আৰু লগতে এপিএসসিৰ আগৰ কিছুমান পেপাৰ চাব পাৰে যিখিনি ৰিসেন্ট পেপাৰ আছিল 2016 2018 14 15 এইখিনি আপোনালোকে চাব পাৰে যাতে এটা আইডিয়া পাব পাৰে যে অসমৰ লগত জড়িত কেনেকুৱা প্ৰশ্ন আহে বা বেলেগ ষ্টেট লেভেলৰ যিবিলাক এক্সাম আছে সেই এক্সামবোৰৰো পেপাৰবিলাক আপোনালোকে চাব পাৰে ইন কেস কেনেকুৱা ধৰণৰ মানে আপোনালোকৰ প্ৰশ্ন আহে ঠিক আছে কোনটো এৰিয়াৰ পৰা বেছিকৈ আহে আৰু সেইটো বস্তু আপোনালোকে চাবই লাগিব আদাৰৱাইজ নিউজ পেপাৰ পঢ়াৰ কোনো মতলবে নাথাকিব ঠিক আছে গতিকে মই আপোনালোকক নিউজ পেপাৰখন আজিৰ নিউজ পেপাৰখন মই দেখুৱাই যাম আৰু মই কৈ যাম আপোনালোকে যে কোনটো নিউজ পেপাৰৰ আমি নোট মেকিং কৰিব লাগিব কোনটো কৰিব নালাগে আৰু এনেকুৱা কিছুমান নিউজ থাকে যে গুৰুত্বপূৰ্ণটো হয় কিন্তু সেইবোৰ আমি নোট নকৰিলে হ'ব বহুত কম নিউজ থাকে যাৰ পৰাহে আমি আসলতে নোট মেকিং কৰিব লাগে গোটেইবোৰ গুৰুত্বপূৰ্ণ নিউজৰ পৰা আমি নোট মেকিং নকৰিলে হ'ব কাৰণ কিছুমান নিউজ থাকে যিবিলাক সদায় আহি থাকে আমি ক'ব নোৱাৰো বা কোনো এটা স্থিতি নাথাকে তেওঁলোকৰ ঠিক আছে মই কৈ যাম আজিলৈকে যিমান দূৰ পাৰো মই ইনক্লুড কৰিব চেষ্টা কৰিম প্লান টু ভ্যাকচিনেট অল এলিজিবল পাৰ্সনছ বাই অগষ্ট এণ্ড গতিকে এই নিউজটো এটা ইম্পৰ্টেণ্ট নিউজ হয় অনগোয়িং যেটো আমাৰ নিউজ চলি আছে কিন্তু আমি ইয়াৰ পৰা একো নোট কৰিব নালাগে কাৰণ ইয়াতে কৈছে যে ভ্যাকচিনেট আমি ইমানখিনি মানুহ কৰিব লাগিব গতিকে জাস্ট এবাৰ পঢ়িলে হল তাৰ পিছত আপোনালোকৰ গভৰ্নমেন্ট ডিসিশনস আছে এইচএছ ইভালুৱেচন টুডে গতিকে এটো কোনো লিখিবলগীয়া নিউজ নহয় কি তেওঁলোকে প্ৰসেস হ'ব হেতুৰ ওপৰত তেওঁলোকে আজি সাবমিট কৰিব তাৰ পিছত ইভালুৱেট কৰিব গতিকে আমি আহিবলগীয়া টাইমত আকৌ ইয়াৰ ওপৰত আৰু নিউজ পাম গতিকে আমি এটো নিউজ এভয়েড কৰিলেও হ'ব তাৰপিছত ষ্টেট পুটছ এমফেচিছ অন নেট কানেক্টিভিটি তাৰপিছত আৰু এটা নিউজ আছে আসাম এনি ষ্টেটছ ব্ৰট আণ্ডাৰ ভাৰত নেট প্ৰজেক্টছ গতিকে এই দুটা নিউজ ক'বলৈ গ'লে অকমান ইণ্টাৰ ৰিলেটেড হয় কাৰণ নেট কানেক্টিভিটিৰ কথা কৈছে কাৰণ বহুত জায়গাত নেট কানেক্টিভিটি নাই যাৰ কাৰণে অনলাইন এডুকেশ্যন ক্লাছবিলাক
বহুত বেছি অসুবিধা হৈছে গতিকে মোবাইল টাৱাৰৰ স্থাপনৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে গতিকে হেতু এটা আৰু ভাৰত নেট প্ৰজেক্টটো একচুয়ালি কি হয় সেই প্ৰজেক্টৰ বিষয়ে আপোনালোকে জানিব লাগিব গতিকে সেই প্ৰজেক্টৰ বিষয়ে আপোনালোকে অকমান জানিব আৰু বৰ্তমান নৰ্থ ইষ্টৰ কোন কেখন ষ্টেট এই প্ৰজেক্টৰ আন্ডাৰত আনিছে হেতু আমি চাব লাগিব গতিকে ইয়াতে অকমান আপোনালোকে নোট মেকিং কৰিব পাৰে যে ষ্টেট কোন কেখন আমাৰ নৰ্থ ইষ্টৰ কোন কেখন স্পেসিফিকলি ষ্টেট আনিছে কিখন আপোনালোকে নোট কৰিব পাৰে আৰু হোৱাট ইজ ভাৰত নেট প্ৰজেক্ট আৰু ইয়াৰ এইমছ অবজেক্টিভছ এইখিনি আপোনালোকে লিখিব লাগিব ঠিক আছে ইয়াতে মেনশন কৰা নাই যদি আপোনালোকে এটো এক্সট্ৰাকে উলিয়াই লিখিব লাগিব ঠিক আছে আৰু ইন্টাৰকানেক্টেড কিয় কৈছো নেট কানেক্টিভিটিৰ কথা কৈছে নেট কানেক্টিভিটিৰ জৰিয়তে যিমান নেট কানেক্টিভিটি হ'ব আমাৰ সিমান এডুকেশ্যন বা বেলেগ সেক্টৰত হেল্প হ'ব আৰু ইম্পৰ্টেন্ট কথা যে আপোনালোকে এই নিউজবিলাক জিএছ পেপাৰৰ জিএছ পেপাৰবিলাকৰ লগত লিংক কৰিব লাগিব গতিকে ইয়াতে আমাৰ যিখন জিএছ পেপাৰ 3 আছে জিএছ পেপাৰ 3 খনত আমি ইয়াতে লিংক কৰিব পাৰো টেকনলজি হক ইকোনমিক ডেভেলপমেন্ট হক এইখন পেপাৰৰ লগত আমি ইয়াক লিংক কৰিব পাৰো গতিকে সেই লিংক কৰি কৰি আপোনালোকে পঢ়িব লাগিব ঠিক আছে আৰু বাকি ইণ্ডিয়ান এডছ ফ্ৰেছ কোভিড কেसेस আমি এভয়েড কৰিব পাৰো আৰু পুলিশ টিমে আপোনাৰ বাউন্ডাৰী এৰিয়া ইনস্পেক্ট কৰিব গতিকে অনগোইং ইস্যু তাতে আমি নিউজ নোট মেকিং একো কৰিব নালাগে ঠিক আছে আৰু বাকি কাখত কিছুমান সৰু সৰু নিউজ থাকে আৰু আজিৰ নিউজত তেনেকুৱা ইম্পৰ্টেন্ট ইয়াতে নাই ফাৰ্স্ট পেজত যেটো আমি নোট কৰিব লাগে ঠিক আছে সেকেন্ড পেজত আহিছে ইয়াতে আসাম কোভিড ডেথ শুড বি ৰিভাইজড এণ্ড ক্লেৰিফাইড আমি এভয়েড কৰিব লাগিব লকে দেখিছে এটা ইয়াত ইম্পৰ্টেন্ট নিউজ আছে এগ্ৰি বিজনেছ এক্সেলাৰেশন প্ৰগ্ৰাম লঞ্চড আৰু এইটোৰ ওপৰত এ কন্টিনিউ নিউজ আহি আছে এপাৰ্ট বুলি যেটো এটা আমাৰ অৰ্গানাইজেশনছ আছে তেওলোকৰ ওপৰত বহুত নিউজ আহি আছে আপোনালোকে যদি আগৰ নিউজ পেপাৰবিলাক ফলো কৰি আছে তেতিয়াহলে এই বস্তুটোৰ ওপৰত এগ্ৰিকালচাৰৰ ওপৰত বহুত প্ৰশ্ন এই বস্তুটোৰ ওপৰত মানে বহুত নিউজ আহি আছে গতিকে ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু কোনখন প্ৰগ্ৰাম তেওঁলোকে লঞ্চ কৰিছে সেইটো আমি লিখিব লাগিব নোট মেকিং ইয়াত কৰিব লাগিব সো এগেইন ইয়াতে ইকোনমিক ডেভেলপমেন্টৰ কথা আছে গতিকে আমাৰ অসমৰ এগ্ৰিকালচাৰৰ সেক্টৰটোত কেনেকুৱা ৰিফৰ্মছ আনা হৈছে আমি হেতুৰ ওপৰত জানিব লাগিব সো ইটস এ ভেৰি ইম্পৰ্টেন্ট নিউজ যেটা আপোনালোকে এই নিউজটোৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে ইয়াৰ পিছত তেনেকুৱা নিউজ নাই ইয়াতে লিখিব লগা তাৰছত আমি থাৰ্ড পেজত যাম থাৰ্ড পেজত নেশনাল নিউজ হয় ঠিক আছে নেশনাল নিউজত বহুত কিবা কিবি আহে পলিটিক্যাল নিউজ হক কিবা হক ইয়াতে এটা নিউজ আহিছে যে ইউৰোপিয়ান ইউনিয়নে ৰিসেন্টলি কোভিশিল্ড ব্যান কৰিছে আৰু কোভাক্সিনৰটো কোনো এতিয়ালৈকে এপ্ৰুভেল দিয়া নাই গতিকে এই যিখিনি মানুহ কোভিশিল্ড বা কোভেক্সিনে লৈছে এতিয়া তেওঁলোকৰ কাৰণে ইউৰোপত ট্ৰেভেল কৰিবলৈ সমস্যা হ'ব আৰু সেই কাৰণে যিখন গ্ৰীণ পাছপোৰ্ট স্কিম আছে গ্ৰীণ পাছপোৰ্টখন বেসিক্যালি আপোনাৰ কোভিডৰ কাৰণে কৰিছে যে আপোনালোকে ভ্যাকচিন পাছপোৰ্ট বুলি আসলতে কোৱা হয় ইণ্ডিয়াৰ ৰিকুৱেষ্ট কৰা কথা আছে যে কনসিডাৰ কৰক আদাৰৱাইজ প্ৰবলেম টু ক্ৰিয়েট হ'ব যিখিনি ইণ্ডিয়ানছ আছে সিহঁতে যদি ইউৰোপ ট্ৰেভেল কৰিব লাগে কিবা কাৰণত যদি তেওঁলোকে কোভিশিল্ড বা কোভেক্সিন লৈছে তো ডেফিনেটলি এটা প্ৰবলেম ক্ৰিয়েট হ'ব গতিকে কনসিডাৰ কৰিবলৈ কৈছে ইয়াতে ইমান ইম্পৰ্টেন্ট নিউজ নাই আৰু ইয়াতে এটা নিউজ আছে নো সাইন্টিফিক এভিডেন্স ফাউণ্ড লিংকিং কোভিড ভ্যাকচিন উইথ ইনফাৰ্টিলিটি গতিকে লিখিবলগীয়া তেনেকুৱা ইয়াতে কোনো নিউজ নাই ৰিসেন্টলি আপোনালোকৰ ৰাছিয়াৰ লগত অকনমান ক্লেশেছ হৈছিলে আৰু ব্ল্যাক সিট আৰু ৰিসেন্টলি ব্ল্যাক সিৰ লগত জড়িত বহুত ঘটনা আহি আছে গতিকে এনেকুৱা নিউজ আপোনালোকে আগলৈকে পাইছে বাৰু ব্ল্যাক সি এৰিয়াত অকমান প্ৰবলেমৰ ক্ৰিয়েট হ'ব পাৰে গতিকে এই নিউজবিলাক আপোনালোকে ফলো কৰিব যে ঘটনা কি হৈ আছে কাৰণ ব্ল্যাক সি বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ পৰীক্ষাত আহি থাকে আৰু ইয়াতে জিওগ্ৰাফি ৰিলেটেড বস্তুখিনি আপোনালোকে পাব যে ব্ল্যাক সি কোড আছে ব্ল্যাক সি কোন কেইখন কান্ট্ৰিৰ লগত বৰ্ডাৰ কৰিছে ইম্পৰ্টেন্ট হয় গতিকে তেনেকুৱা কোৱেশ্চনছ আপোনালোকে চাব পাৰে এনেকুৱা ডাইৰেক্ট কোৱেশ্চনছ পৰীক্ষাত নুখুদিব পাৰে যে কি হৈছে ইউএছ ব্ৰিটেনৰ মাজত কি হৈছে হেনুকা নুখুদিব পাৰে কিন্তু যেহেতু ব্ল্যাক সি নিউজত আছে তো ব্ল্যাক সি কোন কেইখন কান্ট্ৰিৰ লগত বৰ্ডাৰ কৰিছে তেনেকুৱা কোৱেশ্চনছ আহিব পাৰে গতিকে ডেফিনেটলি আপোনালোকে এইবোৰ ইন্টাৰনেশনাল ৰিলেশনৰ লগত জড়িত নিউজবিলাক চাব লাগিব এৱেৰ হৈ থাকিব লাগিব কিন্তু নোট মেকিং ইয়াত তেনেকুৱা কৰিব নালাগে নোট মেকিংৰ বহুত কম নিউজ আপোনালোকে নোট মেকিং কৰিব লাগে আৰু যেটো মই অলৰেডি মেনশন কৰি দিছো গতিকে আৰু আপোনালোকৰ চাইনাৰ কমিউনিষ্ট পাৰ্টি 100 ইয়াৰ্স হৈছে গতিকে আমাৰ কোনো এক্সামত অহাৰ প্ৰশ্ন নাথাকে কি হয় আৰু বাকি তেনেকুৱা ইয়াতে লিখিবলগীয়া বা তেনেকুৱা নোট মেকিং কৰিবলগীয়া নিউজ নাই হিট ৱেভৰ কথা দিয়া আছে সো হোৱাট ইজ হিট ৱেভ হেতু আপোনালোকে জানিব লাগিব এনেকুৱা নহয় যে ইয়াতে নিউজ পেপাৰত থকা নিউজবিলাক ডাইৰেক্টলি খুদিব এনেকুৱা নহয় ইয়াতে হিট ৱেভৰ কথা কৈছে হিট ৱেভ কোড আহিছে বাৰু ঠিকে আছে আমি জানিলো নিউজ পেপাৰখন পঢ়ি কিন্তু হোৱাট ইজ হিট ৱেভ হে প্ৰশ্নটো আহিব পাৰে ঠিক আছে হিট ৱেভ কেনেকৈ হয়
হিট ৱেভ কাৰ লগত জড়িত হয় তো তেনেকুৱা প্ৰশ্ন আহিব পাৰে ডাইৰেক্ট কুৱেশ্যনছ নুসুধিব কিন্তু কিছুমান থাকে যেনেকুৱা হিট ৱেভ হওক ব্লেক চি হওক জিঅ'গ্ৰাফি ৰিলেটেড থাকে তেতিয়াহ'লে আপোনালোকে তেনেকুৱা প্ৰশ্নৰ আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে গতিকে ইয়াতেও কোনো নোট মেকিং কৰিবলগীয়া নাই আজিৰ নিউজ পেপাৰখনত এতিয়ালৈকে তো এতিয়া আমি 5 নম্বৰ পেজত আহিম যিটো আমাৰ চিটি পেজ চ' ফাৰ্ষ্ট নিউজত আপোনাৰ ৱেষ্ট মেনেজমেণ্টৰ কথা আছে আৰু ৱেষ্ট মেনেজমেণ্টৰ ওপৰত এটা আৰ্টিকলো আহিছিলে কেইদিনমান আগত গতিকে সেই আৰ্টিকলটো যদি পঢ়িছে সেইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছিলে আৰু বাকী ইয়াতে নোট কৰিবলগীয়া তেনেকুৱা একো নাই কৈছে আৰু ইমানখিনি আমাৰ প্ৰায়ৰিটিজ আছে বাট কেনেকৈ তেওঁলোকে সলভ কৰে কি প্ৰচেছ সেইটো ইম্পৰ্টেণ্ট হ'ব কিন্তু ইয়াতে নোট কৰিবলগীয়া তেনেকুৱা একো নাই আৰু ফাৰ্মাৰ্ছৰ আৰু এটা ইৰিগেশ্যন কেনেলৰ কথা আছে যে ইয়াতে ৰাণীত এটা ইৰিগেশ্যন আছে ৰাণীত এটা ইৰিগেশ্যন কেনেল আছে আপোনালোকে সেইটো ইনফৰমেশ্যন গম পালে তাত আৰু বেলেগ নোট কৰিবলগীয়া একো নাই আৰু ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফৰ জবলেছ যিটো চিম্প্লিফাই কৰা হৈছে ইয়াতে কোনো নোট কৰিবলগীয়া একো নাই ইয়াতে আৰু বাকী আজি ডক্টৰ্ছ ডে হয় গতিকে এইটো পেজতো নোট কৰিবলগীয়া একো নাই এতিয়ালৈকে এতিয়া আমি এডিটৰিয়েল পেজলৈকে আহিছোঁ এডিটৰিয়েল পেজত ফাৰ্ষ্ট আপোনালোকে দেখিছে ইলিগেল ইনফ্লাক্স এনাৰ্জি লছ অফ দ্য লেণ্ড বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে কেইটামান আৰ্টিকেলৰ কথা লিখা আছে আমাৰ ভাৰতৰ সংবিধানৰ গতিকে সেই আৰ্টিকেলকেইটা আপোনালোকে নোট কৰিব লাগিব আৰু ইয়াত বহুত ডিটেইলছ দিয়া আছে আমাক ইমান ডিটেইলছ নালাগে পৰীক্ষাৰ কাৰণে কেইখনমান এক্টৰ কথা ইয়াতে দিয়া আছে সেই এক্টকেইখন আপোনালোকে পঢ়িব লাগিব গতিকে তাৰ মাজত ইয়াতে আমি 4 to 5 লাইনছৰ আমি নোট কৰিব লাগিব ইয়াৰ পৰা বহুত বেছি নোট কৰিব নালাগে আপোনালোকে পঢ়িলে গম পাব ইয়াৰ পিছত ডক্টৰ পেশেন্ট ৰিলেশনশ্বিপৰ কথা আছে আৰু ইয়াতে ইমান লিখিবলগীয়া একো নাই ইয়াতে জাস্ট কেইটামান ৱে ফৰৱাৰ্ড দিছে যে আমি কেনেকৈ ডক্টৰৰ ওপৰত হোৱা ভাইলেন্সখিনি আমি কণ্ট্ৰল কৰিব পাৰোঁ তাতে দুটামান ৱে ফৰৱাৰ্ড দিছে আৰু লিখিবলগীয়া তাতে একো নাই মই ভাবোঁ বাট আপোনালোকে পঢ়ি চাব এবাৰ তাৰপিছত চাইল্ড প্ৰটেকশ্যনৰ কথা দি আছে ক'ভিডৰ কাৰণে কি হৈ আছে গতিকে ইয়াতো এগেইন লিখিবলগীয়া একো নাই আৰু পপুলেশ্যন কণ্ট্ৰলৰ কথা আছে গতিকে ইমান স্পেচিয়েল ইয়াতে নাই একো লিখিবলগীয়া জাষ্ট পঢ়ি চাব এবাৰ আমি জনাটো দৰকাৰ হয় কিন্তু নোট মেকিং আমি ইয়াত নকৰিলে হ'ব ফাৰ্ষ্ট আৰ্টিকলটো ইম্পৰ্টেণ্ট হয় আমি তাতে অকণমান নোট মেকিং কৰিব লাগিব ঠিক আছে বাকী আৰু ইয়াতে নোট মেকিং কৰিবলগীয়া তেনেকুৱা একো নাই ঠিক আছে ইয়াৰ পিছৰ পেজটো আমি আহিছোঁ ফাৰ্ষ্ট নিউজটো আপোনালোকে দেখিছে লিখিবলগীয়া একো নাই তেনেকুৱা বাকী CSIR যিটো আপোনাৰ নিউজ দেখা পাইছে ইয়াতে আমাৰ যেহেতু অসমত আইৰণ কণ্টেমিনেটেড ৱাটাৰ পোৱা যায় বহুতখিনি জেগাত গতিকে তাৰ কাৰণে কেনেকুৱা পদক্ষেপ লৈছে সেইটো আমি লিখিব লাগিব জাষ্ট 1 and 2 চেণ্টেন্সত আপোনালোকে লিখিব পাৰে আৰু বাকী তেনেকুৱা ইয়াতে লিখিবলগীয়া নিউজ নাই গতিকে বাকী নিউজবিলাক আপোনালোকে স্কিপ কৰিব পাৰে নোট মেকিং কৰিবলগীয়া নাই ইয়াৰ পিছত ষ্টেটৰ ইয়াতে আহিছে ষ্টেটতো আপোনালোকে ইয়াতে নোট মেকিং একো কৰিব নাই বিশেষকৈ COVID-19ৰ লগত জড়িতই আপোনালোকৰ ইয়াতে আহে নিউজবিলাক গতিকে ইয়াতে নোট মেকিং কৰিবলগীয়া তেনেকুৱা একো নাথাকে জাষ্ট এটা আপোনালোকে অভাৰলুক দিলে হয় বাট ইয়াতে নোট মেকিং বা পৰীক্ষাত আহা ইমান চান্স নাই বাট কেতিয়াবা কিছুমান ইয়াৰ পৰা বস্তু ইণ্টাৰভিউত সুধি দিব পাৰে তেনেকুৱা স্থলত এনেকুৱা নিউজবিলাক অকণমান ইম্পৰ্টেণ্ট হয় কেতিয়াবা আমি এক্সাম্পলে ধৰক দিব পাৰিলোঁ চ' বাকী তেনেকুৱা আমি গতিকে তেনেস্থলত এটা আমাৰ ইম্পৰ্টেণ্ট হয় বাট ইয়াতে নোট মেকিং তেনেকুৱা কৰিবলগীয়া নাথাকে বাট এবাৰ পঢ়ি চাব পাৰে জাষ্ট এবাৰ পঢ়ি চালে হ'ল বাকী পেজখনত আমাক ইয়াতে দিয়া আছে এইটো একচুৱেলি ভেকচিনটো কি হয় সেইটো আপোনালোকে এবাৰ জানি থ'ব আৰু তাতে এনেকুৱা লিখিবলগীয়া নাই আৰু বাকী যদি তললৈকে আহোঁ ইয়াতো এগেইন ক'ভিডৰ কথা ক'ভিডৰ লগত জড়িত নিউজ বহুত গতিকে নোট কৰিবলগীয়া একো নাই ইয়াতে আমি নেক্সট পেজলৈকে যাম ঠিক আছে নৰ্থ ইষ্টত ইয়াতে নৰ্থ ইষ্ট পেজখনত ইয়াতে আফচাৰ কথা আহিছে আফচা কি হয় এইটো আপোনালোকে জানিব লাগিব বাকী আৰু এক্সটেণ্ড কৰা বা কৰিছে অমুকত এক্সটেণ্ড কৰিছে এইবিলাক আমি নোট কৰিব নালাগে কিন্তু আফচা কি হয় এইটো আমি পঢ়ি চাবই লাগিব ঠিক আছে ইয়াৰ পিছত মিজোৰাম ইজেছ লকডাউন এইবিলাক লকডাউনৰ কথা আছে গতিকে ইমান বেছি ইম্পৰ্টেণ্ট নহয় আমি নোট মেকিং কৰিব নালাগে বা আমি পঢ়াটো স্কিপ কৰিলেও হৈ যাব ঠিক আছে ইয়াৰ পিছৰ পেজটো বিজনেছ বহু ইম্পৰ্টেণ্ট হয় ইয়াতে আপোনালোকৰ ক'ভিডৰ কি ৰিলিফ পেকেজ দিছে সেইটো এনাউন্স কৰিছে গতিকে ইয়াতে অকণমান এটা দুটা লাইনত আপোনালোকে নোট মেকিং কৰিব লাগিব পাৰে আৰু ইয়াৰ পিছত এটা নিউজ দিয়া আছে যেটো বহুতেই বেছি ইম্পৰ্টেণ্ট 8 কোৰ সেক্টৰ য'ত 8 কোৰ সেক্টৰ দেখা পায় নিউজটো আপোনালোকে চাব চকু কাণ সব থিয় কৰি ল'ব আৰু 8 কোৰ ইণ্ডাষ্ট্ৰীত কি সেক্টৰ পৰে আপোনালোকে পঢ়িব ইয়াতে বহুত চেঞ্জেছ এবাৰ কোভিডত কৰা হৈছে গতিকে চাব আৰু ক'ত কিমান প্ৰডাকশ্যন হৈছে তলৰ চাৰ্টখন যে দেখিছে চাৰ্টখন আপোনালোকে চাব নোট নকৰিলেও হ'ব আমাক ইমান ডেটা নালাগে কিন্তু এটা আমাক জানিব লাগিব যে ক'ত কিমান
মানে ভাল প্ৰডাকশ্যন হৈছে ক'ত হোৱা নাই আৰু এই কোৰ সেক্টৰ আসলতে কি হয় হেকিটা আমি পঢ়িব লাগিব ঠিক আছে হয়তো দুটা এটা লাইনত কিবা এটা নোট কৰিব লাগিব পাৰে বাট বহুত বেছি নালাগে কিন্তু বহুত বেছি ইম্পৰ্টেন্ট নিউজ হয় বাকি ইয়াতে ইমান ইম্পৰ্টেন্ট নিউজ তেনেকুৱা নাই আমুল মিল্কৰ প্ৰাইস 2 টকা বাঢ়িছে পাৰ লিটাৰ আমুল মিল্ক কোৱাৰ লগে লগে কোঅপাৰেটিভ সোসাইটিৰ কথা আহিছে গতিকে কোঅপাৰেটিভ সোসাইটিজৰ কথা আপোনালোকে এবাৰ জানি ল'ব চাওক ডাইৰেক্টলি কোৱেশ্চন নুখুদিব কিন্তু নিউজত যদি কিবা এটা বস্তু দেখা পাইছে তেতিয়া তাৰ লগত কিবা যদি ৰিলেটেড বস্তু আছে হেতুৰ আহি যাব পাৰে গতিকে ইটস ভেৰি ইম্পৰ্টেন্ট আপোনালোকে যাতে নিউজ পেপাৰখন চকু ফুৰাই চাই বাট এনেকুৱা নহয় যে সকলোবোৰ নিউজে আমাক লাগিব ঠিক আছে সো আকৌ ন্যাশনাল নিউজ ইয়াতে এগেইন টুইটাৰৰ লগত জড়িত নিউজ আহিছে গতিকে আইটি ৰুলছৰ কথা আপোনালোকে চাব কি হয় আইটি ৰুলছ কেইটা ৰিসেন্টলি দিয়া আৰু টুইটাৰ বহুত বেছি চৰ্চাত থকা হৈছে গতিকে অৱেৰ হৈ থাকিব কি হৈ আছে কিন্তু নোট মেকিং একো কৰিব লগিয়া ইয়াতে নাই আপোনালোকে ইমান বেছি টেনচন নলব আৰু বাকি 72nd वन महोत्सव ইম্পৰ্টেন্ট वन महोत्सव কিয় পাতে গতিকে হেতু আপোনালোকে এবাৰ চাব ঠিক আছে वन महोत्सव কি হয় এবাৰ তেনেকুৱা হেতু চাই ল'ব তাৰ পিছত আহিছে স্কিপ কৰি দিম মই কেতিয়া এটো মানে এটো পেজ মই স্কিপ কৰি দিও এতিয়া ইমান ইম্পৰ্টেন্ট নহয় ইন্টাৰনেশ্যনেল নিউজ এগেইন ৰাফেলৰ কথা আহিছে ৰাফেলৰ 5th জেনাৰেশ্যন মিসাইল সিস্টেম কি হয় আপোনালোকে চাব হয়তো দুটা তিনটা লাইন আপোনালোকে ইয়াতে নোট কৰিব লাগিব পাৰে আৰু ৰাফেলৰ লগত যিখিনি মিসাইল সিস্টেম বা আমি ৰাফেলৰ পৰা যি লৈছো এটো আপোনালোকে অলৰেডি হয়তো জানে গতিকে হেতু মই আৰু ইয়াত কৈ নাথাকো আৰু বাকি ইয়াতে আমি ম্যাক্সিমাম বস্তু স্কিপ কৰিবই পাৰো ইয়াতে ৰেয়াৰ মেৰাইন এনিমেলছ এলিমেন্টছৰ ডেথ হৈছে গতিকে এইটো এবাৰ নিউজটো চাব ইম্পৰ্টেন্ট হয় কাৰণ এনভায়ৰনমেন্টৰ লগত জড়িত নিউজ যিয়ে নহওক আমি চকু ফুৰাব লাগিব ঠিক আছে ইয়াৰ পিছত স্পৰ্টছ মই স্পৰ্টছৰ পেজটোতে স্কিপ মাৰিম আৰু ইয়াতে বেলেগ পেজ নাই বাকি পেজখিনি আপোনালোকৰ লগত যিকেইখন ম্যাগাজিন আহে তাৰ আছে আৰু সেই ম্যাগাজিন বিলাকৰ কেতিয়াবা ইম্পৰ্টেন্ট বস্তু থাকে কেতিয়াবা নাথাকে গতিকে হেতু আপোনালোকৰ ইচ্ছামতে নিজে চাই ল'ব পাৰে গতিকে ওভাৰভিউ এটা মই আপোনালোকক দিলো আৰু ইম্পৰ্টেন্ট কথা এইটো যে আপোনালোকে লিংক কৰিব পাৰিব লাগিব যে কোনটোৰ লগত কি আহিব কি নাহিব এনেকুৱা নহয় যে ইয়াত দেখুৱাবিলাক ডাইৰেক্টলি আহিব কিন্তু তাৰ লগত জড়িত আহিব পাৰে সপোজ কোভিড-19ৰ লগত জড়িত ডাইৰেক্ট প্ৰশ্ন নাহিব কিন্তু what is RNA what is DNA এবিলাক আহি যাব পাৰে আৰু যিখিনি আপোনালোকৰ পেপাৰছ আছে সেই পেপাৰছখিনিৰ লগত লিংক কৰিব লাগিব লাইক যিখিনি এডিটৰিয়েলছ আজি দিছে মই প্ৰথম এডিটৰিয়েলটোৰ কথা কৈছো NRC ইনফ্লাক্স এইটোৰ কথা কৈছো ইয়াতে বহুত কেইটা আৰ্টিকেলৰ কথা দিয়া আছে গতিকে আৰ্টিকেল বুলি কোৱাৰ লগে লগে আমাৰ GS পেপাৰ 2 পলিটি গভৰ্নেন্সৰ ইয়াতে কথা আহিছে বাৰু লগতে অকমান সোসাইটিৰ পাৰ্সপেক্টিভৰ পৰা চাব গলেও সোসাইটিৰ কথাও তাতে সোমাই যাব ঠিক আছে গতিকে GS পেপাৰ 1 GS পেপাৰ 2 তাতে ইনক্লুড হ'ব আৰু সেকেন্ড পেপাৰখন যত ডক্টৰ আৰু পেশেন্ট ৰিলেশনশিপৰ কথা আছে গতিকে হেতু এটা সামাজিক সমস্যা বুলিও আমি ক'ব পাৰো গতিকে হেতু এগেইন সোসাইটিৰ লগত জড়িত GS পেপাৰ 1 ৰ লগত জড়িত হৈ যাব গতিকে সেই বস্তুটো আপোনালোকে লিংক কৰি পঢ়িব লাগিব আৰু মই যেনেকৈ জিওগ্ৰাফিৰ কথা ক'লো যে হিট ৱেভ কি হয় হিট ৱেভ বহুত নিউজত আহি আছে ব্ল্যাক সি আহি আছে গতিকে ব্ল্যাক সি কোট আছে লোকেশন কি হয় কোন কিখন কান্ট্ৰিৰ লগত বৰ্ডাৰ কৰি আছে কি স্পেশালিটি আছে এইখিনি বস্তু চাব লাগিব ঠিক আছে গতিকে নিউজ পেপাৰ আপোনালোকে তেনেকৈ পঢ়িব লাগিব এক্সপেক্ট নকৰিব যে ডাইৰেক্ট কোৱেশ্চনছ আহিব কিন্তু তাৰ লগত ৰিলেটেড কিবা এটাটো আহি যাব পাৰে গতিকে চকুকান থিয় কৰিব আৰু মই যেনেকৈ দেখালো তাতে নোট কৰিবলগীয়া নিউজ হয়তো বহুত কম 2-3টা মানে আছে ইমান নাই বাকি হয়তো কিছুমান নিউজ ইম্পৰ্টেন্ট হ'ব পাৰে কিন্তু আমি নোট কৰিব নালাগে গতিকে নোট কৰোতে বহুত বেছি আপোনালোকে চাই চিন্তি কৰিব আৰু বৰ বেছি নহয় 2-3টা তেনেকুৱা সেন্টেন্সতে নোট কৰিব গুটে ধাৰাপাত লিখি নাথাকিব ঠিক আছে আৰু আজি ভিডিওটো মই ইয়াতে এন্ড কৰিম আশা কৰিম যে আপোনালোকে কিবা এটা আইডিয়া পাইছে আৰু মই ডেইলি এনেকুৱা এনালিসিস বা আৰু এটো একদম ভাল এনালিসিস বুলি মই নকও এটা জেনাৰেল ওভাৰভিউ দিছো কাৰণ মোৰ সদায় তেনেকৈ কৰিব টাইম নাথাকে মই নিজেও পঢ়ি আছো বা মই নিজে প্ৰেক্টিস কৰি আছো গতিকে পাৰফেক্ট নহব পাৰে গতিকে মই এটা আইডিয়া দিছো আপোনালোকক যাতে আপোনালোকে বুজি পাই নিজে পঢ়ে যি সকলৰ সময় আছে আৰু মই বিচাৰো আপোনালোকে নিজে পঢ়ক ঠিক আছে বাকি ভিডিওটো যদি ভাল লাগিছে বা লাইক কৰি দিব আৰু বাকি মই আহিবলগীয়া ভিডিওত আপোনালোকক নিশ্চয় লগ পাম আজিলৈ ইমানে